মিত্ৰসকল, মই অমৃতস্য পুত্ৰৰ পৰা অমৰজ্যোতি মহন্ত। আজি মই আকস্মিকভাৱে ৰাতিপুৱা 5টা বজাত আমাৰ এই নুনমাটি গণেশ নগৰস্থিত বৃন্দাবন বৃদ্ধাশ্ৰমৰ সঞ্চালক লহিত নাথৰ ফোন পালোঁ যে আমাৰ আশ্ৰমৰ 9গৰাকী আইতাৰ ভিতৰত জ্যোতিকা বড়ো বুলি এগৰাকী বৃদ্ধা বড়ো আইতা, তেওঁ আকস্মিকভাৱে ঢুকাইছে। কালি তেওঁ বাথৰুমত গা ধুব গৈছিল, যাওঁতে পিছলি কিনে মেডিকেলত লৈ গ'ল আমাৰ সঞ্চালকে। লগে লগে লৈ কিনে তেওঁৰ কিবা ব্ৰেইন ষ্ট্ৰক মাৰা বুলি ক'লে আৰু ভিতৰে ইণ্টাৰনেল ব্লিডিং হৈ কিনে তেওঁ মৃত্যুবৰণ কৰিলে। পুৱাই মোক খবৰ দিলে, কিন্তু মোৰ আহি পাওঁতে অলপ দেৰি হ'ল আৰু সেইকাৰণে মই তেওঁক মুখখন দেখা নাপালোঁ, কিন্তু তেওঁৰ এতিয়া স্পৰ্শান জ্বলাই আছে। গতিকে অন্তিমত মই দৃশ্যখিনি দেখা পালোঁ। এইটো মোৰ পৰম ভাগ্য যে অন্তিম যাত্ৰা নামৰ মই যিটো ভিডিঅ' বনাইছিলোঁ, অন্তিম যাত্ৰাত ভৱিষ্যতে আমি যে ইয়াতে কাম কৰিম, অন্তিম যাত্ৰাত যিসকলে অতি দৰিদ্ৰ দুৰ্ভগীয়া, তেওঁলোকৰ ক্ষেত্ৰত আমি যে অন্তিম যাত্ৰাত হৈ কিনে যে এখন যে গাড়ী কৰিম, সেই ধৰণৰ এটা কথা আজি কৈছিলোঁ। আজি মই 2 বছৰমান আগতে। এতিয়া আমাৰ অকলে সঞ্চালকে যিখিনি কাম কৰি আছে, ইয়াৰ আগতে ভগীৰাম ককা বুলি এজন বৃদ্ধ মৰিছিল আৰু তেওঁৰ তাতে বহুতখিনি মানুহ হৈছিল, ময়ো আছিলোঁ তেতিয়া। এতিয়া আমাৰ কোনো নাই দুৰ্ভাগ্যবশতঃ, কাৰণ পুৱাই আমি কাকো খবৰো তেনেকুৱা কৰি দিয়া নাই আৰু আজিকালি ব্যস্ততাৰ মাজত কোনেনো আহিব। গতিকে এই অন্তিম দৃশ্যটো চাওক। এতিয়া আমাৰ ইয়াতে মানে আমাৰ সঞ্চালক ডাঙৰীয়া আছে, তেওঁ আইতাৰ বিষয়ে 2 এষাৰ ক'ব আপোনালোকৰ আগত। সঞ্চালক ডাঙৰীয়াক 2 এষাৰ কওকচোন আইতাৰ বিষয়ে। আইতাক লাল গণেশৰ পৰা কোনো বাইদেউ এজনী দিছিলে আৰু যি দিছিলে দিয়াৰ পৰা আজিলৈকে খবৰ নল'লে আৰু আমি ঘৰৰ মানুহ কাকো বিচাৰি নাপালোঁ আৰু সেইকাৰণে আজি নিজে গোটেইখিনি এনেদৰে আমাৰ যিখিনি নিয়ম, হিন্দু নিয়মৰ ভিতৰত যিখিনি পৰে, তেনেদৰে গোটেই কৰ্মখিনি কৰিবলৈ আগবাঢ়িছোঁ। এইটো লওক। আমাৰ পৰম ভাগ্যৱান যে আমি অন্তিম সময়ত আমি আহি পালোঁ আৰু সঞ্চালক ডাঙৰীয়াৰ ভাতৃও আমাৰ এইমাত্ৰ আহি পালে। এওঁ আছে আমাৰ আশ্ৰমত আদিৰ পৰা এওঁ আছে। গতিকে বাকী আমি কোনো নাই, আমি এই 3জন এতিয়া আছোঁ। গতিকে আমি এওঁৰ প্ৰয়াত আত্মাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম। সঞ্চালক ডাঙৰীয়াৰ পিতৃ তেওঁ নিজেই ভকত হয়, গতিকে ঘৰত নাম প্ৰসংগৰ মাজেৰে তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰা হ'ব আৰু আমি যিসকলে অলপমান সহযোগ কৰিব পাৰোঁ আমি সকলোৱে সহযোগ কৰিম। আপোনাৰ সকলোৱে আশীৰ্বাদ কৰিব যাতে আইতাৰ আত্মাই যাতে স্বৰ্গগামী হয়, বৈকুণ্ঠগামী হয়, তেওঁৰ আত্মা যাতে জন্ম মৃত্যু চক্ৰৰ পৰা যাতে পৰিত্ৰাণ লাভ কৰে আৰু ভৱিষ্যতে আমি যাতে অন্তিম যাত্ৰাৰ আমাৰ যিটো আৰব্ধ কাম, সেই আৰব্ধ কাম যাতে আৰম্ভ কৰিব পাৰোঁ। এখন অন্তিম যাত্ৰাৰ নামত যাতে আমি গাড়ী যাতে আশ্ৰমক দান কৰিব পাৰোঁ আৰু ভৱিষ্যতে যিসকলে দৰিদ্ৰ অতি শোচনীয় দুৰ্দশাৰ ভিতৰত আছে, তেওঁলোকক শ্মশানৰ গোটেইখিনি সা সুবিধা কৰি যাতে দিব পাৰোঁ। তেওঁলোকে যাতে বিনা খৰচত তেওঁলোকে যাতে অন্তিম যাত্ৰাৰ গোটেইখিনি কাম কৰিব পাৰে। আমাৰ এই বৃন্দাবন বৃদ্ধাশ্ৰমৰ সেৱা যজ্ঞ নিৰন্তৰে চলি থাকক। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব আৰু অন্তিম যাত্ৰাৰ কামবিলাকো যাতে ভৱিষ্যতে কৰিব পাৰোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। কাৰণ এওঁলোক অতি দুৰ্ভগীয়া, এওঁলোকৰ কোনো নাই আচলতে। মাক বাপেকৰ পৰা স্বামী, বন্ধু, পুত্ৰ এওঁলোকক সকলোৱে এৰি দিয়াৰ দৰে এক প্ৰকাৰ। কাৰণ এই আইতাগৰাকীৰ কোনো পৰিচয় নাছিল। আজি ইমান বছৰে যিজনে তেওঁক আনি থৈ গৈছিল আশ্ৰমত, তেওঁ কোনোদিন খবৰ পাতি নল'লে। এনেকুৱা দুৰ্ভগীয়া আছিল, কিন্তু তেওঁৰ কপাল আছিল, ভাগ্য আছিল যে আমাৰ ইয়াতে থাকিব লাগে। ইয়াতে পৰম শান্তিত তেওঁ থাকিলে, যিকেইদিন থাকিলে, আৰু তেওঁ যাওঁতেও কোনো কষ্ট নোপোৱা কৰি তেওঁ যে গুচি যাব পাৰিলে, এইটো বুজা গৈছে যে তেওঁ পুণ্য আত্মা আছিল, তেওঁৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ আছিল, এইটো প্ৰমাণ হৈ গৈছে। ইয়াতে এৰিছোঁ আপোনালোকক। সকলোৱে আইতাগৰাকীক আশীৰ্বাদ কৰিব। ধন্যবাদ।